গুড ইভিনিং বন্ধুসকল, শুভ সন্ধ্যা। আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল। ইউনিভাৰ্ছ ব্ৰহ্মাণ্ডৰ ওচৰত সদায় প্ৰাৰ্থনা কৰোঁ যাতে আপোনালোকক সকলোকে ভালে ৰাখে, কুশলে ৰাখে। তাৰে কামনাৰে আজিৰ ভিডিঅ'টো আৰম্ভ কৰিব লৈছোঁ। তো বন্ধুসকল, আজি মোৰ বিষয়বস্তু হৈছে মায়াৰ জালত আবদ্ধ হৈ পাহৰিছোঁ আমি মনুষ্য জন্মৰ উদ্দেশ্য। তো বন্ধুসকল, ৰক্ত, মাংস, হাড়, তাৰে ওপৰত ছাল, তাৰে সৌন্দৰ্যতাক দেখি মোহিত আমি, কি যে মায়াৰ জাল, হয়নে বন্ধুসকল? তো বন্ধুসকল, আমি সকলোৱে মায়াৰ জালত আবদ্ধ। আমি মায়াৰ জালত আবদ্ধ হৈ পেলাই আমি পাহৰি পেলাইছোঁ যে মনুষ্য জন্মৰ উদ্দেশ্য কি। 83 লাখ জন্ম অতিক্ৰম কৰাৰ পিছত আমি মনুষ্য জন্ম পাওঁ, যাতে আমি জন্ম মৃত্যুৰ যি চক্ৰ, সেই চক্ৰৰ পৰা যাতে আমি মুক্তি পাব পাৰোঁ। আৰু সেই মুক্তিৰ পথ, একমাত্ৰ পথ হৈছে মানুহৰ শৰীৰ। মানুহৰ শৰীৰে একমাত্ৰ পথ। কিন্তু কি হয়, আমি যেতিয়াই মনুষ্য জন্ম লওঁ নহয়, মনুষ্য জন্ম লোৱাৰ পিছতে আমি মায়াত আবদ্ধ হৈ পৰোঁ আৰু আমাৰ মনুষ্য জন্মৰ প্ৰকৃত উদ্দেশ্যক আমি পাহৰি পেলাওঁ। তো বন্ধুসকল, আমি যেতিয়া এই সংসাৰলৈ আহিছিলোঁ নহয়, অহাৰ আগতে, ঠিক আছে, আমি অহাৰ আগতে আমি পৰমপিতা পৰমেশ্বৰৰ ওচৰত, যাক আমি ঈশ্বৰ বুলি কওঁ, আল্লাহ বুলি কওঁ, ভগৱান বুলি কওঁ, যোনে যি নকয়, হয়নে, সেই পৰমপিতা পৰমেশ্বৰ, আৰু সেই পৰমপিতা পৰমেশ্বৰক আমি সদায় প্ৰাৰ্থনা কৰিছিলোঁ, মিনতি কাকতি কৰিছিলোঁ যে হে প্ৰভু, হে ঈশ্বৰ, হে ভগৱান, মোক একবাৰৰ কাৰণে এটা সুবিধা দিয়া যাতে মই মনুষ্য জন্ম ল'ব পাৰোঁ। আৰু মনুষ্য জন্ম লৈ পেলাই এই জীৱন মৃত্যু যিটো চক্ৰ, সেই চক্ৰৰ পৰা যাতে মুক্তি পাব পাৰোঁ, তাৰ বাবে মোক অকণমান সহায় কৰক, মোক এটা সুযোগ দিয়ক, এটা সুবিধা দিয়ক। তেতিয়া পৰমপিতা পৰমেশ্বৰে কৈছিলে যে ঠিক আছে, তোমাক এটা সুবিধা দিছোঁ, যোৱা, কিন্তু তুমি মনুষ্য জন্ম লৈ তোমাৰ পৰীক্ষাত উত্তীৰ্ণ হ'ব লাগিব। উত্তীৰ্ণ হোৱাৰ পিছতহে তুমি এই জীৱন মৃত্যু চক্ৰৰ পৰা মুক্তি পাব পাৰিবা। কিন্তু তাৰ পিছতো আৰু এটা কথা আছে যে তোমাৰ লগত থাকিব মোৰ ৰচিত, মই যি ৰচনা কৰিছোঁ, মই যি সৃষ্টি কৰিছিলোঁ মায়া, সেই মায়া তোমাৰ লগত থাকিব আৰু মায়াই তোমাক পথভ্ৰষ্ট কৰিব, তোমাক বিপথে পৰিচালিত কৰিব, বিপথে নিব। কিন্তু তাৰ পৰা তুমি বাচিব লাগিব। আৰু যেতিয়াই তুমি তাৰ পৰা বাচিব পাৰিবা, বাচি পালে যেতিয়া তুমি যিমানখিনি মোৰ নিয়ম, সেই নিয়মখিনি পালন কৰি শেষ হ'ব, তেতিয়াই তুমি এই জীৱন মৃত্যু চক্ৰৰ পৰা মুক্তি পাব পাৰিবা। তেতিয়া আমি কৈছিলোঁ ঠিক আছে ঈশ্বৰ, ঠিক আছে পৰমপিতা, মই তোমাৰ সকলো নিয়ম মানিম আৰু মই কেতিয়াও মায়াত আবদ্ধ নহওঁ। মই সকলো জানি শুনি মই সংসাৰলৈ গৈছোঁ, যেতিয়া মই সকলো ক্ষেত্ৰতে সতৰ্ক হ'ম, মাত্ৰ তুমি এটা মোক সুযোগ দিয়া। আৰু সেই সুযোগ হিচাপে, সেই সুবিধা হিচাপে আমাক পৰমপিতা পৰমেশ্বৰে আমাক সংসাৰলৈ পঠিয়াইছিলে। আৰু সংসাৰলৈ পঠিওৱাৰ লগতে আৰু এটা কথা কৈছিলে যে ঠিক আছে, তুমি বাৰু সতৰ্ক থাকিবাই, কিন্তু তুমি সতৰ্ক থকাৰ উপৰিও মই তোমাক মাজে সময়ে এটা সংকেত দিম, তোমাক সতৰ্ক কৰাম, মোৰ মাধ্যমেৰে কাৰোবাক তোমাৰ ওচৰত পঠিয়াম। হয়তো কিতাপৰ মাধ্যম হ'ব পাৰে, হয়তো গানৰ মাধ্যম হ'ব পাৰে, হয়তো ভিডিঅ' মাধ্যম হ'ব পাৰে, তোমাৰ ওচৰত আহিব আৰু তোমাক সংকেত দিব যে সাৱধান, সতৰ্ক হোৱা, যাতে মায়াত আবদ্ধ নোহোৱা। তেতিয়া আমি কৈছিলোঁ ঠিক আছে পৰমপিতা পৰমেশ্বৰ, তোমাৰ আজ্ঞা সকলো মানি, মাত্ৰ মোক এটা সুযোগ দিয়া, এটা সুবিধা দিয়া, যাতে মনুষ্য জন্ম লৈ পালে মই এই জীৱন মৃত্যু চক্ৰৰ পৰা আমি মুক্তি পাব পাৰোঁ। আৰু সেই কথা কোৱাৰ লগে লগে পৰমপিতা পৰমেশ্বৰে আমাক সংসাৰলৈ পঠিয়ালে। আৰু সংসাৰত যেতিয়াই আহিলোঁ, অহাৰ পিছত লাহে 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 আমি আবদ্ধ নহওঁ বুলিও, মায়াত আবদ্ধ নহওঁ বুলিও মায়াৰ জালত ফচি গ'ল। আৰু মায়াৰ জালত ফচি যোৱাৰ লগে লগে কি হৈ যায়, প্ৰথমতে মোৰ ঘৰৰ মানুহে কি ক'লে, মোৰ পৰিয়ালৰ মানুহে কি ক'লে, হয়নে, সেইবিলাক ক্ষেত্ৰত আমি লাগি যাওঁ।
যোনটো বস্তুত কোনো অস্তিত্বই নাই, যোনটো বস্তুৰ কোনো মূল্যই নাই, সেই মূল্যহীন বস্তুতে আমি আহি পেলাই লাগি যাওঁ যে মোক কি ক'লে, ঘৰৰ মানুহে কি ক'লে, পৰিয়ালৰ মানুহে কি ক'লে, সেইবিলাক। ঠিক আছে, মূল্য আমাৰ নিজৰ শৰীৰটোৰ মূল্য। কাৰণ এই শৰীৰটোক দিছে আমাৰ যি আত্মা, সেই আত্মাটোক আমাৰ পৰম পিতা পৰমেশ্বৰে কৈছিলে যে তোমাক মই এটা শৰীৰ দিম, আৰু সেই শৰীৰৰ মাধ্যমেৰে তুমি তোমাৰ জীৱন চক্ৰ চলাবা। তোমাৰ জীৱন চক্ৰৰ পৰা মুক্তি পাবৰ কাৰণে তুমি যি পৰীক্ষা কৰিবা, যি কাম কৰিবা, যি মোৰ নীতি নিয়ম মানিব, মাত্ৰ সেই শৰীৰৰ দ্বাৰাহে কৰিব পাৰিবা। শৰীৰটো মাত্ৰ তোমাক দিছো এটা কাৰণে যাতে তুমি সেইখিনি কাম কৰিব পাৰা। এই শৰীৰটো মাত্ৰ আমাক সেই কামখিনি কৰিবৰ কাৰণে পৰম পিতা পৰমেশ্বৰে দান কৰিছে। এই শৰীৰটো আমাৰ লগত সদায় নাথাকে, এই শৰীৰটো এটা সময়ত জ্বলাই দিব, পুতি দিব। আৰু এই শৰীৰটোক লৈ পেলাই আমি অহংকাৰ কৰোঁ বন্ধুসকল। ঠিক আছে, এই শৰীৰটোক এদিন পুতি পেলাব, জ্বলাই দিব। ঠিক আছে, শেষ কৰি পেলাব, একোৱে অস্তিত্ব নাথাকে এই শৰীৰটো। মাত্ৰ থাকিব আমাৰ কৰ্ম, যি কৰ্ম কৰিছোঁ। তো আমাক ঈশ্বৰে যি প্ৰশ্ন দিছে, যি প্ৰশ্নৰ উত্তৰ আমি দিব লাগিব ঈশ্বৰক, আমি পৰীক্ষা দিব লাগিব, হয়নে? আৰু সেই পৰীক্ষাত যেতিয়া উত্তীৰ্ণ হ'ম, তেতিয়াহে আমি জীৱন মৃত্যু যোনটো চক্ৰ, সেই চক্ৰৰ পৰা আমি মুক্তি পাম, হয়নে বন্ধুসকল? কিন্তু আমি অজানিতে আহি পালে চিধাই মায়াত আবদ্ধ হৈ যাওঁ। সেইকাৰণে আমি সদায় সতৰ্ক হৈ থাকিব লাগে। আমি সতৰ্কত থাকিব লাগে যাতে আমি মায়াত আবদ্ধ নহওঁ। ভগৱানে সংকেত দিবই, মাজে মাজে আমাক সংকেত দিম বুলি যেতিয়া পৰম পিতা পৰমেশ্বৰে আমাক কৈছিলে যে মাজে মাজে সংকেত দিম, সেই সংকেতবিলাক যেনেকে আজি আপোনালোকে মোৰ ভিডিঅ' চাই আছে, হয়নে? আজি মোৰ ভিডিঅ' চাই পেলাই আপোনালোকে সেই সংকেত পাইছে যে পৰম পিতা পৰমেশ্বৰে আপোনাক সংকেত দিছে যে পৃথিৱীত অহাৰ উদ্দেশ্য, এই সংসাৰত অহাৰ উদ্দেশ্য কি জানক, মায়াত আবদ্ধ নহ'ব। আপোনালোকক যেনেকে এই ভিডিঅ'ৰ মাধ্যমেৰে আজি সংকেত পাইছে, তেনেকৈ মোক কোনোবাই কাৰোবাৰ মাধ্যমেৰে মোক তেনেকৈ সংকেত দিছিলে, আৰু সেইখিনি বুজি পাইছিল। ঠিক আছে, সতৰ্ক হৈ থকাৰ অৱস্থাতো আমি কিছুমান কি হয়, নিজেই আমি মানে এনেকুৱা চিন্তাত পৰি যাওঁ যে মোৰ কি হ'ব, মই কেনেকৈ জীয়াই থাকিম, মই কেনেকৈ জীৱনটো পাৰ কৰিম, মই কি কৰিম, হয়নে? তো বন্ধুসকল, আমাক ঈশ্বৰে পঠিয়াইছে, পৰম পিতা পৰমেশ্বৰে পঠিয়াইছে। ঠিক আছে, আমাৰ কাম মাত্ৰ পৰম পিতা পৰমেশ্বৰক মনত পেলোৱা। আমি নাম ল'ম ঈশ্বৰৰ, ভগৱানৰ, হৰি, হয়নে? আৰু হৰিয়ে, ঈশ্বৰে, ভগৱানে আমাৰ চিন্তা কৰিব, আমি চিন্তা কৰাৰ কোনো দৰকাৰ নাই। মাত্ৰ যিখিনি কৰ্ম দিছে সেই কৰ্মখিনি সুন্দৰকৈ কৰি যাব লাগে, যাতে আমি আনৰ কোনো অপকাৰ নকৰোঁ, কাৰো হিংসা নকৰোঁ, কাৰো বেয়া চিন্তা নকৰোঁ, হয়নে? আমি সদায় সেৱা শুশ্ৰূষা কৰিম, সকলো যিখিনি সেৱা শুশ্ৰূষা, এইবিলাকহে কৰ্ম। এই কৰ্ম দিছে ঈশ্বৰে, আৰু এই কৰ্মৰ মাধ্যমেৰে আমি পৰীক্ষাত উত্তীৰ্ণ হ'ব পাৰিম, হয়নে? এই কৰ্মখিনি কৰিব লাগিব যাতে আমি মায়াত আবদ্ধ নহওঁ। কিন্তু তাৰ পিছতো গৈ পেলাই আমি মায়াত আবদ্ধ হৈ যাওঁ, মায়াৰ জালত পৰি যাওঁ। মায়াৰ জালত পৰি পেলাই এই ভৌতিক বস্তুবিলাকৰ ওপৰত আমি আকৰ্ষিত হৈ যাওঁ। এইটো মোৰ, সেইটো মোৰ, এইটো মোক লাগিছিলে, হয়নে? আৰু আমাৰ ঘৰত যিখিনি বস্তু আছে, যিখিনি ঘৰৰ মানুহ আছে, ঠিক আছে, আমাৰ পত্নীকো, ঠিক আছে, মোৰ নিজৰ পত্নী গৰাকীক মই সুন্দৰ নেদেখোঁ, বেলেগৰ পত্নীক মই সুন্দৰ দেখা পাওঁ, হয়নে? মই নিজৰ ঘৰৰ যিখিনি বস্তু আছে সেইখিনি মই মানে যিখিনি পালোঁ সেইখিনি মোৰ বাবে মাটি, কোনো মূল্যই নাই, মাটি। আৰু যিখিনি মই পোৱা নাই সেইখিনিহে সোণ, হয়নে? তো আমাৰ মতে কেনেকুৱা, যিখিনি আমাৰ পোৱা নাই, যিখিনি মই বেলেগক ঘৰত দেখা পাই আছোঁ, বেলেগৰ ওচৰত দেখা পাই আছোঁ, সেইখিনি সোণ। আৰু মই যিখিনি পাইছোঁ, মোৰ ওচৰত যিখিনি আছে সেইখিনি মাটি, তাৰ কোনো মূল্যই নাই। তো আমি বন্ধুসকল, আমাক যিখিনি ঈশ্বৰে দিছে, ভগৱানে দিছে, পৰম পিতা পৰমেশ্বৰে দিছে, সেইখিনি বস্তুক আমি গ্ৰহণ কৰিব লাগিব। আমি সেইখিনি গ্ৰহণ কৰিলে ভগৱান সন্তুষ্ট হ'ব, আৰু আমাক তাৰ ওপৰত যি ইচ্ছা কৰে ভগৱানে দিয়াৰ চেষ্টা কৰিব। আমি আনৰ বস্তুক দেখা পাই পেলাই, আনৰ পত্নীক, আনৰ ছোৱালীক দেখা পাই পেলাই আমি মুগ্ধ হৈ পেলাই, সেয়াই মায়া, সেয়া মায়া। বন্ধুসকল, মায়াৰ জালত আমাক পেলাই চাই, যাতে আমি সেই মায়াৰ জালৰ পৰা
এইটো যে মায়া সেই বুজি পাব পাৰোঁনে নাই সেইটোক ভগৱানে চেষ্টা কৰে। সেইকাৰণে কি কৰে, আমাৰ সন্মুখত বেলেগৰ বস্তুবিলাক, বেলেগৰ পত্নী, বেলেগৰ ঘৰ, বেলেগৰ গাড়ী, বেলেগৰ বস্তুবিলাক আমাক সুন্দৰ যেন দেখাব। আনৰ সৌন্দৰ্যতাক দেখি পালে আমি মোহিত হৈ পৰোঁ, আৰু সেইটোৱে হৈছে মায়াৰ জাল। সেই বস্তুটো যদি আমি বুজিব পাৰোঁ নহয়, তেতিয়া আমি মায়াৰ জালৰ পৰা ওলাই যাব পাৰিম। আমি কেতিয়াও মায়াত আবদ্ধ নহওঁ। কিন্তু বন্ধুসকল, আমি জানি শুনিও মায়াৰ জালত আবদ্ধ হৈ যাওঁ। আমি নিজৰ ঘৰত কন্দল লগাওঁ, নিজৰ ঘৰত অশান্তি হয়, নিজৰ ঘৰত চব হয়। কিহৰ কাৰণে? আমি আনৰ বস্তুক ভাল দেখোঁ, আনৰ ঘৰক ভাল দেখোঁ, আনৰ গাড়ীক ভাল দেখোঁ, আনৰ মানুহজনীক ভাল দেখোঁ, হয়নে? সেইটো কাৰণে আমাৰ ঘৰত অশান্তি হয়। ঠিক আছে, আৰু সেইখিনি হৈছে মায়া। ঠিক আছে, তো বন্ধুসকল, সেইকাৰণে আমাক মাজে মাজে ঈশ্বৰে, পৰমপিতা পৰমেশ্বৰে আমাক সংকেত দি থাকে যে ইয়াৰ পৰা সতৰ্ক হোৱা, ইয়াৰ পৰা সতৰ্ক হোৱা। আৰু সেইকাৰণে কিছুমান এনেকুৱা গানো আহে, মায়াৰ জালত আবদ্ধ হৈ এনেকুৱা ধৰণৰ কিছুমান গান আহে ন। তো সেই গান কিছুমান আহে, কিছুমান ভিডিঅ' আহিব। আমাৰ পটককৈ ভিডিঅ' চাই আছোঁ, ভিডিঅ' চাই থাকোঁতে পটককৈ এনেকুৱা এটা ভিডিঅ' আহিব যোনটো মায়াৰ বিষয়ে বুজাব, হয়নে? যেনেকৈ আজি মই কৈ আছোঁ, আপোনালোকে চাই আছে, তাৰমানে মোৰ মাধ্যমেৰে ঈশ্বৰে আপোনালোকক দেখুৱাই আছে যাতে সতৰ্ক হওক মায়াৰ পৰা। তেনেকৈ মোকো কাৰোবাৰ মাধ্যমেৰে মোক দেখুৱাইছিলে, হয়নে? তো এনেকৈয়ে আমাক ভগৱানে, ঈশ্বৰে সংকেত দিয়ে, আমিহে বুজি নাপাওঁ। আমি সেই সংকেতক অনুসৰণ নকৰোঁ বা উপলব্ধি নকৰোঁ, হয়নে? আৰু উপলব্ধি নকৰাৰ কাৰণে কি হৈ যায়, আমাৰ সমস্যাৰ ওপৰত সমস্যা, বিপদৰ ওপৰত বিপদত পৰি গৈ থাকোঁ। আমাৰ জীৱনটো অশান্তিময় হৈ যায়। যিমান টকা পইচা নহওক, যিমান ধনী মানুহ নহওক, যদি মায়াৰ জালৰ পৰা আমি ওলাব নোৱাৰোঁ নহয় বন্ধুসকল, আৰু পৰমপিতা পৰমেশ্বৰৰ যিখিনি কৰ্ম, সেইখিনি কৰ্মক যদি কৰিব নোৱাৰোঁ নহয়, যিমান টকা পইচা নাথাকক, অশান্তিয়ে কেতিয়াও লগ নেৰে, সমস্যাই কেতিয়াও লগ নেৰে, সদায় লগত থাকিব। বন্ধুসকল, যেতিয়া আমি পৰমপিতা পৰমেশ্বৰৰ প্ৰত্যেকটো বস্তু বুজি পাম, পৰমপিতা পৰমেশ্বৰৰ যি মায়া সৃষ্টি কৰিছিলে সেই মায়াখিনিক বুজি পাম নহয়, আৰু শুদ্ধ কৰ্ম কৰি সততাৰে আনৰ প্ৰতি বেয়া ভাৱ নাৰাখি, আনৰ প্ৰতি হিংসা নাৰাখি, আনৰ বস্তুক আক্ৰোশ নকৰি, আনৰ বস্তু ঠগি নাখাওঁ, আনৰ বস্তু মই কাঢ়ি নাখাওঁ, সেইবিলাক বস্তু যদি আমাৰ চিন্তাধাৰাত থাকে নহয়, আমি কেতিয়াও মায়াৰ জালত নপৰোঁ। লোভ, মোহ, মায়া এইবিলাকৰ পৰা সদায় আঁতৰি থাকিব লাগে। এটাই উদ্দেশ্য জানিব লাগে যে আমি পৰমপিতা পৰমেশ্বৰে আমাক এই শৰীৰটো এটা কাৰণে দিছে যে আমি সেই জীৱন মৃত্যু যোনটো চক্ৰ, সেই চক্ৰৰ পৰা মুক্তি পাব পাৰোঁ। বন্ধুসকল, টোটেল 84 লাখ যোনি, 84 লাখ যোনিৰ ভিতৰত আটাইতকৈ শ্ৰেষ্ঠ যোনি হৈছে মনুষ্য যোনি। আৰু মনুষ্য যোনিৰ মাধ্যমেৰে আমি যেতিয়া জন্ম ল'ম নহয়, আৰু মনুষ্য হৈ পেলাই যিখিনি কৰ্ম কৰিম, তেতিয়াই আমি সেই জীৱন মৃত্যু যোনটো চক্ৰ, সেই চক্ৰৰ পৰা আমি মুক্তি পাব পাৰোঁ। কিন্তু সেই মুক্তি পাবৰ কাৰণে আমি তেনেকুৱা ধৰণে কাম কৰিব লাগিব। পৰমপিতা পৰমেশ্বৰে যেনেকুৱা কৰ্ম দিছে সেই কৰ্ম কৰিব লাগিব। আনৰ প্ৰতি হিংসা কৰি, আনৰ প্ৰতি বেয়া ভাৱ ৰাখি, আনৰ প্ৰতি আক্ৰোশ ভাৱ ৰাখি, ঠিক আছে, শত্ৰুতা ভাৱ ৰাখি আমি কেতিয়াও মুক্তি নাপাওঁ। আকৌ এনেকুৱা জীৱন চক্ৰ চলি থাকিব। আকৌ 83 লাখ জন্ম ল'ব লাগিব। 83 লাখ জন্ম লোৱাৰ পিছত অতিক্ৰম কৰিহে মনুষ্য জন্ম পাম। টোটেল 84 লাখ যোনি জন্ম হ'ব লাগিব, হয়নে? তো বন্ধুসকল, আমি সদায় সততাৰে, সৎভাৱেৰে, কাৰো প্ৰতি বেয়া ভাৱ নাৰাখি, কাৰো প্ৰতি হিংসা ভাৱ নাৰাখি, শুদ্ধভাৱে যেতিয়া জীৱনটোক অতিক্ৰম কৰিম নহয়, তেতিয়া আমি মুক্তি দুৱাৰ পাম। আৰু এই মায়াৰ জালৰ পৰা সদায় আঁতৰি থাকিব লাগিব। মায়া জালটো বহুত বেয়া বস্তু বন্ধুসকল, বহুত বেয়া বস্তু। ইয়াত যোনে একবাৰ আবদ্ধ হৈছে, মায়াৰ জালত যোনে একবাৰ পৰিছে নহয়, সি ওলাবৰ কাৰণে কক-বকাই থাকে, আৰু মৃত্যু সময়তো সি কষ্ট ভুগিহে যাবলগীয়া হয়। এই মায়া এনেকুৱা বস্তু। তো বন্ধুসকল, কেনেকুৱা লাগিলে জনাব। যদি সঁচাকৈ ভাল লাগিছে, লাইক কমেণ্ট শ্বেয়াৰ কৰিব।
হয়নে? আপোনালোকৰ অকণমান উৎসাহ পালে আৰু বেছি ভাল লাগিব, আৰু ভাল ভাল বিষয়বস্তু আনিবৰ কাৰণে মন যাব, হয়নে? তো বন্ধুসকল, আপোনালোকে বহুতে লাইক কমেণ্ট শ্বেয়াৰ কৰে বা মোৰ ইউটিউব চেনেলটোত আপোনালোকে ছাবস্ক্ৰাইব কৰিছে, মোৰ ফেচবুক পেজটোতো আপোনালোকে ফ'ল' কৰিছে। তাৰ বাবে আপোনালোকক আন্তৰিক ধন্যবাদ জনাইছোঁ, আৰু যিসকলে নাই কৰা তেওঁলোককো মই বহুত বহুত আন্তৰিক ধন্যবাদ জনাইছোঁ এটা কাৰণে, কাৰণ তেওঁলোকে কৰিব বুলি মই জানো, হয়নে? তো ইয়াকে কৈ আজিৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ, আৰু এটা নতুন বিষয়বস্তু লৈ আহি আছোঁ।